Hello everyone, welcome to Ainis Kitchen. আজি এটা নতুন ৰেচিপি লৈ আহিছো। এটো হৈছে দোসা ৰেচিপি। আমি তো সকলোৱে দোসা খাই ভাল পাওঁ নহয় জানো, কিন্তু বনাবলৈ বহুতেই টান। কিন্তু মই বনোৱা ৰেচিপিটো একদম সহজ। এয়া বাটাৰ মিল্ক লৈ লৈছো, যিখিনি মই ঘিউ উলোৱাৰ পাছত থাকি গৈছিলে সেইখিনি, আৰু ইয়াত দিছো 2 কাপ পিঠাগুৰি। আপোনালোকে মইতো ঘৰত শুকুৱা চাউলৰ পিঠাগুৰি হয়, আপোনালোকে পেকেটৰ পিঠাগুৰি ললেও হ'ব। আৰু ইয়াত দিছো অকণমান নিমখ। এতিয়া এইখিনি এনেদৰে এটা ঘোল বনাই পেলাই ৰাখি থব লাগিব। ফুলখিনি বনাওঁতে একেবাৰে ডাঠু নকৰিব আৰু একেবাৰে পাতলো নকৰিব। এয়া দেখিছেনে মই কিটো জোখত ৰাখিছো, এনেদৰে ৰাখি ৰাতি ফ্ৰিজত ৰাখি থৈ দিব। আৰু যদি আপোনালোকে বাটাৰ মিল্ক নলয় তেতিয়াহ'লে গাখীৰ ল'ব আৰু তাত এচামুচ ভিনেগাৰ দি ৰাখিব। এনেদৰে মই থৈ দিছিলোঁ ফ্ৰিজত। আৰু পিছদিনাখন ৰাতিপুৱা এখন টেৱা এনেকৈ গৰম কৰি লৈছোঁ, তাত অকণমান তেল দি লৈছোঁ আৰু এতিয়া বনাই ৰখা বেটাৰটো ইয়াত দি দিম। দেখিছে নহয় বাটাৰটো বহুত পাতল, আৰু এনেদৰে টেৱাখন লৰাই দিলে কিনাৰলৈ এনেকৈ বিয়পি যায়। আৰু ইয়াত ঢাকনা লগাই অকণ সময় থৈ দিব লাগিব আৰু গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিব। আৰু এক সাইড হৈ গ'ল, আৰু এতিয়া সাৱধানেৰে এখন উল্টাই দিম আৰু উল্টা সাইডেও 2 মিনিটমান ৰাখিব লাগিব। সাধাৰণতে দোসা বনাবলৈ চাউল আৰু মাটিমাহৰ ব্যৱহাৰ কৰা হয়, কিন্তু এইটো দোসা বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বিৰাট টেষ্টি হয়। এক প্ৰকাৰে আমাৰ পানী পিঠাৰ নিচিনাই হয়, কিন্তু এইটো খাবলৈ বেছি ভাল হয় তাতকৈ। এয়া দেখিছেনে কিনাৰটো কেনেদৰে জালৰ নিচিনা হৈ গৈছে, আৰু বাকী কিনাৰখিনি বহুতেই ক্ৰিস্পি আৰু ধুনীয়া খাবলৈ। এয়া মোৰ দোসা ৰেডি হৈ গ'ল, আৰু আপোনালোকে যিকোনো ভাজি চব্জি তৰকাৰীৰ লগত এয়া খাব পাৰে। ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ যেতিয়াই প্ৰয়োজন হয় তেতিয়াই এনেদৰে বনাই খাব। আজিলৈ আহিছোঁ, বাই।